মানুহে ৱাশ্বিং মেচিন নাথাকিলে হাতেৰে কাপোৰ ধুৱে মই কিন্তু ৱাশ্বিং মেচিন থাকিও হাতেৰে কাপোৰ ধুইছোঁ একমাত্ৰ কি কাৰণে জানে শৰীৰটো মানে ইমানেই বহলি গৈছে খোজকাঢ়োঁ বুলি ক'লে খোজকাঢ়িব নোৱাৰোঁ ইয়াৰ পৰা সেইটো কাৰণে হাতবোৰ বোলো অকণমান কমক সেইকাৰণে মই মোৰ কাপোৰ আৰিয়াৰ কাপোৰ মানুহজনৰ কিছুমান কাপোৰ মই হাতেৰে ধুওঁ জানে আগৰ দিনত দেখোন চব মানুহে এনেকৈয়ে ধুইছিলে তেওঁলোকৰ হেল্থবোৰ আমাতকৈ ভালেই আছিলে সেইকাৰণে আমি আজিকালি অকণমানকৈ খুলি যাওঁ দেখিছে নাই আৰু এইবোৰ কাম কৰি থাকিলে এক্সাৰচাইজৰ দ্বাৰাও হয় পিছে কি জানে বৰ ভাগৰ লাগে এনেকুৱা লাগে নহয় খুব যেন পিটিলে কোনোবাই উধাই ডবল বেছি হয় ভাই পইচাখিনি দেখাই দিছোঁ দেই পাইছোঁ বুলি আপোনালোকেও কাম কৰক আপোনালোকেও পাব পইচা পাইছোঁ বুলি কিয় দেখাইছোঁ কওকচোন কিছুমান মানুহে বিশ্বাস নকৰে আৰু কিছুমান মানুহে কামটো কৰিবলৈ এলাহ কৰে যেতিয়া পইচা এটা দেখি যায় উৎসাহ পায় নাই পাইছে ময়ো কৰিম সেইটো হিচাপে দেখাইছোঁ আৰু কিমান ভাল লাগে চাবচোন মইতো আপোনালোকক সদায় কৈছোঁ নিজৰ কামকেইটা কৰি যাওক ঘৰৰ কামো কৰি থাকক ফেচবুকত ইমান টাইম লাগিব নালাগে নহয় যিমান টাইম লাগে সিমান টাইমে দিয়কচোন আৰু এনি টাইম আপুনি ভিডিঅ' ৰিলছ বনাই থাকিব নালাগে নহয় আৰু এনি টাইম দি থাকিলেও আপোনাৰ ভিউজ নহ'ব গম পাইছেনে সদায় কৈ আছোঁ ফটো দিব ভিডিঅ' দিব ৰিলছ দিব প'ষ্ট কৰিব আনৰ ভিডিঅ'ত কমেণ্ট কৰিব কমেণ্টৰ ৰিপ্লাই দিব ষ্টৰি দিব গম পাইছেনে এই গোটেইখিনি কাম কৰি যাওকচোন লাহে লাহে আপোনালোকৰো আৰ্নিং হ'ব ফেচবুকত সোধা কুৱেশ্যন এটাৰ পৰা বহুতৰ বাবে সুবিধা নহয় জানো নিক্স সাগৰিকা গগৈ সুধিছে মোক আপোনাৰ ভিডিঅ'ৰ পৰা আৰ্নিং বেছি হয়নে ফটোত বেছি আৰ্নিং হয় মোৰ সকলোৰে পৰা আৰ্নিং হৈ আছে কিন্তু বৰ্তমান ফেচবুকে ফটোৰ পৰা মানে বেছি আৰ্নিং দি আছে সেইটো কাৰণে মোৰ ফটোত বেছি আৰ্নিং হয় গুড মৰ্ণিং মোৰ নাম সোণালী বৰুৱা নেওগ মোৰ ঘৰ শিৱসাগৰ আৰু মোৰ চচুৰবাৰী হৈছে তেজপুৰ কিয়নো মোৰ নিজৰ পৰিচয়টো দিছোঁ বহুত মানে নতুন ফলোৱাৰ্ছ আহিছে নতুন ফলোৱাৰ্ছবোৰে প্ৰায়ে সুধি থাকে বা আপোনাৰ ঘৰ ক'ত সেইকাৰণে মাজে মাজে নিজৰ পৰিচয়টো দি থাকিব লাগে সকলোকে মোৰ পেজটোলৈ স্বাগতম জনাইছোঁ আৰু লগতে কওঁ মোৰ এটা ইউটিউব চেনেলো আছে যদি আপোনালোকৰ ইউটিউব চেনেল আছে লিংকটো দিব মই ছাবস্ক্ৰাইব কৰি দিম আৰু আপোনালোকৰটো মই ছাবস্ক্ৰাইব কৰি দিম তেনেকৈতো আগবাঢ়িব লাগিব ন বাদ বাকী এনেকুৱা হৈছে আহিয়ে গ'ল ৰাতিপুৱা এজন আছে মানে ভৱিষ্যতবাণী কৰি থকা এনেই মানে যি টি বকি থাকে আশা কৰোঁ সকলোৰে ভাল আমাৰো ভালেই বহুত বেছি গৰম পৰিছে অসমত এনেকুৱা গৰম পৰিছে ন সহ্যৰ বাহিৰত মানে ন ফেচবুকৰ মহিমাবোৰ সঁচাকৈ ধৰিব নোৱাৰি এতিয়া পেইড বুলি যোৱাকালিয়ে দেখুৱালে কিন্তু পইচাটো এতিয়ালৈকে সোমোৱা নাই সোমাব বাৰু দিনটোৰ ভিতৰত আৰু এটা কথা আগতে 22 তাৰিখে পে'মেণ্টটো আহে নহয় 28 তাৰিখমানৰ ভিতৰত সোমাই যায় যদি মাজতে দেওবাৰ এটা পৰি যায় তেতিয়া আৰু দুদিনমান পিছুৱাই যায় আপোনালোকৰ যদি কিবা প্ৰব্লেম হয় মোক সুধিব পাৰে মই যেনেকেই নহওক আপোনালোকক ৰিপ্লাই দিম কিন্তু তাতে এটা কথা কওঁ দেই মোৰ যিমান প্ৰব্লেম হৈছে মই মানে দুজনমানক সুধিছোঁ কিন্তু মই আজিলৈকে একোৱেই ৰিপ্লাই পোৱা নাই যেতিয়া ফেচবুকত কাম কৰি থাকোঁ কিবা এটা নাজানিলে জানিব মন যায় ন ইমান মানুহ আছে মানে ধৰক জনা মানুহ সুধিলে কিন্তু ৰিপ্লাই নিদিয়ে কয় যি আছে সুধিব পাৰে জনাম বুলি কয় কিন্তু মোক আজিলৈকে যোনে সুধিছে মই কিন্তু সকলোৱে ৰিপ্লাই দিছোঁ কাৰণ কেলৈ কিবা এটা আশা লৈ সোধে ন এনেই জানো মানুহে মানুহক সোধে মই আচলতে মানুহক আমনি কৰিয়ে বেয়া পাওঁ সঁচা কথা কওঁ একদমেই বেয়া পাওঁ এই বস্তুটো যে লাগিলে মই অকলেই থাকিম কিন্তু আনক আমনি নিদিওঁ লাগিলে মই নজনাকেই থাকিম কিন্তু আমনি নিদিওঁ কিন্তু কিছুমানক ধৰক দেখিলে এনেকুৱা লাগে যেন ৰিপ্লাই এটা কৰিব কিন্তু নাই দেই আজিলৈকে মই কাৰো পৰা ৰিপ্লাই নাপালোঁ একো নাই তথাপিও মই আপোনালোকক কওঁ যদি কিবা প্ৰব্লেম হয় এনি প্ৰব্লেম হয় মোক সুধিব মই যিমান পাৰোঁ প্ৰব্লেমবোৰ দূৰ কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে সদায় ধুনীয়াকৈ আগবাঢ়ি যাওক আৰু এটা টাইম লৈ ল'ব হাঁ যি টি টাইমত ভিডিঅ'বোৰ নিদিব ৰাতিপুৱা ফটো দিব ৰীল দিব প'ষ্ট কৰিব তাৰপিছত মেছেজৰ ৰিপ্লাই দিব
আনৰ ভিডিঅ'বোৰ চাব, লাইক কমেণ্ট কৰিব, তেতিয়াহে নিজৰ গ্ৰ' হ'ব। নহ'লে কিন্তু একেটা জেগাতে বহি থাকিব। আৰু মই সদায় কওঁ, আনৰ আৰ্নিং হৈছে বুলি চাই থাকিব পাৰিব। তাতো এটা কথা আছে, কিছুমানে কিন্তু এনেই মানুহক জ্বলাবৰ কাৰণে পইচা পাইছোঁ বুলি কয় দেই। আনৰ কথাত লাগি নাথাকিব, দৰকাৰ নাই, নিজৰ কাম কৰি যাওক। আৰু ফেচবুক জগতখনত আপুনি অকলে আগবাঢ়িব কেতিয়াও নোৱাৰিব, কিন্তু সকলোৰে সহায়ৰ প্ৰয়োজন হ'বই। আৰু আপুনিও সহায় কৰিব, আপোনাকো সহায় কৰিব, তেতিয়াহে আগবাঢ়ি যাব পাৰিব। বাকী আৰু এটা কথা কওঁ, এতিয়া নিজৰ কথালৈ আহোঁ। আমাৰ আৰিয়া শুই উঠিয়ে মোক যদি দেখে নহয়, তাই একদম ঠাণ্ডা হৈ থাকে। আৰু যদি মোক নেদেখে, চিঞৰ বাখৰ, কান্দি মানে অৱস্থা নাইকিয়া হৈ যাব। ল'ৰা ছোৱালীৰ গাত মাক দেউতাকৰে গুণবোৰ আহে, আৰুনো বেলেগৰ ক'ৰ পৰা আহিব, হয়নে নহয়? ময়ো ঠিক তেনেকুৱাই। মই যেনিবা নাকান্দো, কিন্তু মাক চকুৰ সন্মুখত দেখিলে একদম কিবা এটা মানে চকুন পাওঁ মানে। আৰু এতিয়াও যদি গৈ পিনে পটককৈ মাক দেখা নাপাওঁ, মনটো মানে অশান্ত হৈ যায়। মাজনী সন্মুখত থাকিলে মানে পৃথিৱীৰ চব সুখ যেন মোৰ ওচৰতে আছে, বাকী হাজাৰ মানুহ থাকক, কিন্তু মাজনী নাথাকিলে একদম ভাল নালাগে দেই। এতিয়া মানে আৰিয়াও সেই গুণটোৱে আছে। মোক যে তাই ইমান বেছি ভাল পায়, মানে কেতিয়াবা খঙো উঠে, মানে কিবা এটা কামত লাগি থাকিলে মানে ধৰক এই মা চিঞৰি থাকে যে, তেতিয়া খং উঠে। কিন্তু যেতিয়া বহি থাকোঁ, তাইৰ কাৰণে বহি থাকোঁ, তাই উঠিয়ে মোক চাব বুলি, তেতিয়া তাইৰ মৰমখিনি দেখিলে কিন্তু বৰ দুখ লাগি যায়। এইফালে আকৌ ঝাৰু লৈ লৈছোঁ। ঝাৰু লোৱা দেখি ভাবিব পাৰে ন, কাম কৰা মানুহ আহিছিলে নহয়, কি হ'ল বুলি। মানে আমাৰ ঘৰত এটা নিয়ম আছে, অসুবিধা হ'লে 3 দিন মায়ে আহিবলৈ নিদিয়ে। সেইকেইটা দিন অকণমান ৰেষ্ট ল'বলৈ দিয়ে। হয় ন, মানুহে এইটো চোৱা বুলি কয়। চোৱাটো এনেকুৱা নহয়, মানে আচলতে সেইটো টাইমত মানে মানুহগৰাকী অকণমান ৰেষ্ট ল'ব লাগে। সেইটো কাৰণে আমাৰ ঘৰলৈ আহিব দিয়া নহয়, 4 দিনৰ পৰাহে আহিবলৈ। এতিয়া মই লাগি আছোঁ এইকেইদিন আৰু। এইফালে বজাৰৰ লিষ্ট লৈ লৈছোঁ। বাহিৰলৈ যে ওলাই আহিব নোৱাৰি, ইমান বেছি গৰম, বাপৰে। আৰিয়া দেখিছা, এই গৰমত ওলাবলৈ হ'লে বেমাৰ হৈ যাব দেই। এইবাৰ আহিলোঁ চাকি মলা আনিবলৈ দেই। লৈ লৈছোঁ। এইফালে গৈছে দেই পইচা উলিয়াবলৈ, দেখুৱাই দিছোঁ আৰু। মোৰ মানে ফেচবুকৰ পৰা পোৱা পইচাটো মানে মানুহজনে সদায় মোক হাতত উলিয়াই দিয়ে। মোৰ একাউণ্ট নম্বৰে হয়, তথাপিও আহিছে। একদম নতুন পইচা নে? ভাল লাগি গৈছে চাগে ন? নতুন পইচা মানে একদম খচখচীয়া পইচা হ'লে বেলেগ ভাল পায়। আৰু এনেকুৱা পইচাবোৰ মানে মানুহজনে দিবলৈ বেয়া পায়, খৰচটো কৰিব লাগিব। পইচা দিয়া ক'ত? আহিলৈ পইচা হিচাপ কৰি আছে। ফটো দিব, ভিডিঅ' দিব, ৰিলচ দিব, পষ্ট কৰিব, আনৰ ভিডিঅ'ত কমেণ্ট কৰিব, কমেণ্টৰ ৰিপ্লাই দিব, ষ্টৰি দিব, গম পাইছেনে? এই গোটেইখিনি কাম কৰি যাওকচোন, লাহে লাহে আপোনালোকৰো আৰ্নিং হ'ব। কিন্তু মেইন কথা হৈছে, আনৰ ভিডিঅ' চাবই লাগিব, কমেণ্ট কৰিবই লাগিব, তেতিয়াহে আপোনাৰ ফলোৱাৰ্ছ বাঢ়িব, ভিউৱাৰ্ছ বাঢ়িব, আৰ্নিং হ'ব। ঠিক আছে? আৰু কিনো ক'ম, ইমান গৰম পৰিছে দেখিছে। বজাৰ কৰি আহিলোঁগৈ, বজাৰ কৰি আহি এতিয়া ইয়াক ভাতটো খুৱাই দিওঁ। এয়া আমাৰ ছোৱালীয়ে কিণ্ডাৰ জয় আৰু কেক লৈ আহিলে। কাইলৈ বেলুনটো কিনি দিম দেই মা। বেলুন নাপালোঁ, বেলুনটো কাইলৈ কিনি দিম। ইমান ভাল লাগে ন, নিজৰ পইচা এটা পালে মানে। মানে কি জানে, নিজৰ পইচাটো সমান সুখেই নাই ক'তো। আনৰ পইচাটো লৈও ইমান সুখ নালাগে চাবচোন, নিজৰ পইচাটো লৈ যিমান সুখ লাগে। পিছে এটা কথা কি জানে, বিয়াৰ পিছত সেই সুখটোও নাথাকে, নিজৰটো নিজৰ আগতে নালাগে। নিজৰলৈ ভাবিবলৈ নহয়েই দেখোন ন, ঘৰখনৰ কথা ভাবিব লগা হয়। মই কিন্তু ঘৰখনৰ কথাই ভাবোঁ দেই, নিজৰ কথা ভাবোঁ। এইবাৰ পইচা পালে মই পইচাটো অকল মই নিজৰ কামত খটুৱাম, কিন্তু নোৱাৰোঁ।
স্বাৰ্থপৰ হ'বলৈ ভগৱানে নিশিকালেও আৰু নিদিয়কো। যি আছোঁ যেনেকৈ আছোঁ তেনেকৈ থাকি যাওঁচোন, তেনেকেই ভাল পাইছোঁ। অকলে যিমান সুখ পাব নহয়, লগত থাকি বেছি সুখ পাব। সদায় সেইটো কথা মনত ৰাখিব। আৰু মিলিজুলি থাকিলে ভগৱানেও আপোনাক সহায় কৰিব। মই আপোনাক কৈছিলে, মই প্ৰতিটো বৃহস্পতিবাৰে মোৰ পে'মেণ্ট সোমায়। প্ৰতিটো বৃহস্পতিবাৰে মোৰ পে'মেণ্ট সোমায়। পাব লাগিছিলে 30 আপোনাৰ জুলাইত, কিন্তু আজি চাওক 25 তাৰিখে পাই গ'লো। ঠিক আছে তেন্তে, কিবা নাজানিলে মোক সুধিব। মই ইউটিউবত হ'লেও চাই হ'লেও আপোনালোকক জনাম। মই এনি টাইম কৈছোঁ আপোনালোকক, যি সহায় কৰিব লাগে সেইখিনি সহায় কৰিম। মাত্ৰ আপোনালোকে মোক কমেণ্ট কৰিব। কমেণ্ট নকৰিলে মইতো নাজানিম ন। আপোনালোকেও এদিন পাব, তেনেকৈ দেখাব, ভাল লাগিব। ঠিক আছে তেন্তে, আজিলৈ আহিছোঁ। সদায় কোৱাৰ দৰে কওঁ, দেউতাৰ সকামৰ বজাৰ কৰি আনিলোঁ দেই। বস্তুখিনি ভাগ ভাগ কৰি দিছোঁ। নিজৰ দায়িত্বখিনিতো কৰিবই লাগিব ন, মা নাই যিহেতু। এতিয়া কাইলৈ মই গোটেই মানে গোসাঁই ঘৰটো চাফা কৰি বস্তু চস্তু অলপ ধুবলৈ আছে, ধুব লাগিব। তেন্তে ৰাখিছোঁ আৰু, সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।